সুপ্ৰভাত আজি এই বৰষুণৰ বতৰত কি কেছ কৰিবলৈ কোনফালে ওলালা ন আজি এই দুলিয়া গাঁও গৈ আছো বৰবৰুৱা দুলিয়া গাঁও তাত গাহৰি ভ্যাকসিনেশন আছে তাকে বোলো যাওঁ এতিয়াটো সময় হৈছে গতিকে বৰষুণ হওক যি হওক কামটো কৰিবই লাগিব না কিমান গাহৰি আছে কিমান গাহৰিক ভ্যাকসিন কৰিবা মই আজি অকল ভ্যাকসিন দিবলগীয়া 10টাহে আছে বাকিবিলাক দিয়া হৈ গৈছে অলৰেডি আগতে নতুন পোৱালি গে নংলা খুলি সোমাইছে আৰু মানে কোম্পানী গেছ আছে ন অকমান কৰিলে ঠাণ্ডা পানী নালাগে কোম্পানী সেইকাৰণে তুমি স্কেচ পেন আছে এতিয়া হেৰি নীল কলমহে আছে কলমটো মাৰি চাম ধৰিব কলম মাৰি চাম এইটা কেইমাহ হ'ল এমাহ নাই হোৱা এটা বয়স কিমান হ'ল এমাহ মানে 70 মান হ'ল জন্ম পৰা 70 days দুমাহ 10 মাহ হেৰি কৈছিলে কেইটা এবাৰ এফালে থাক কপালতে গা খাব এইটা কেলে
বেলেগে ৰখা হ'ল সৰু যে সৰু সৰু সেইকেইটাতো অকণমান সৰু সৰু কাৰণে এটা চাকি ৰাখে চবতে আছে তুমি যেতিয়া গাহৰিকেইটাক ভেকচিন দিলা ভেকচিনটো কি ভেকচিন দিলা কিহৰ বাবে দিলা এইটো ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিন দিয়া হ'ল বছৰেকত দুবাৰ দিব লাগে ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিন আৰু প্ৰথমটো ভেকচিন দিওঁতে সাধাৰণতে 45 ডেইজ বয়স হ'ব লাগে পোৱালিটোৰ বয়স মানে আমি সেইটো প্ৰেক্টিছে ইয়াত কৰি আছোঁ আৰু তেনেধৰণে দি থকা হৈছে আৰু ভেকচিনটো বিভিন্ন ধৰণৰ আছে HSBQ ভেকচিনো দিয়া হয় গাহৰিক তাৰপিছত FMD ভেকচিন দিয়া হয় FMD সাধাৰণতে দিয়াটো মানুহে যদিও নিদিয়ে কিন্তু দিয়াটো অতি জৰুৰী গাহৰিত আজিকালি প্ৰায় FMD হোৱা দেখা যায় সেইকাৰণে বেলেগবোৰ নিদিলেও FMD আৰু যিটো ক্লাছিকেল সোৱাইন ফিভাৰৰ ভেকচিন সেইকেইটা দিয়াটো জৰুৰী আৰু দুইটা ভেকচিনে এভৰি 6 মান্থ 6 মাহৰ মূৰে মূৰে ৰিপিট কৰিব লাগে FMD হৈছে বুলি কেনেকৈ গম পাব FMDটো হৈছে মানে এইটো ছাৰ লক্ষণ হ'ল লক্ষণবিলাক খুৰা আৰু ছালৰ যিটো জইনিং এৰিয়া য'ত জইন হয় খুৰাটো আৰু ছাল প্ৰথমে সেইটো ৰঙচুৱা পৰে তাৰপিছত সেইটো ফাটি যায় মানে এৰি যায় খুৰাটো আৰু জইনটো মাজত জইনটো এৰি যায় আৰু লগতে সি খোৱা বোৱা বন্ধ কৰে টেম্পাৰেচাৰ উঠে ক্লাছিকেল সোৱাইন ফিভাৰ হ'লে সাধাৰণতে জ্বৰটো 106লৈকে উঠে গাহৰিৰ আৰু খোৱা বোৱা বন্ধ কৰি দিয়ে গাটো দেখা যায় ছালৰ তলে তলে কিছুমান ৰঙা ৰঙা স্পট আৰু সেই ৰঙা স্পটটো মানে এইটো হিমৰেজ হয় আৰু ছালৰ তলত শেষত আৰু কাণবিলাকত হয় পেটত হয় শেষত মানে এইটো বেঙুনীয়া ৰঙৰ হৈ যায় যেতিয়া বেছি ব্লিডিং হৈ যায় মানে ভিতৰে ভিতৰে পাতলাকৈ যিটো ব্লিডিং হয় কেইবাদিনো হ'লে মানে এইটো মানে হেৰি হৈ যায় ভায়লেট কালাৰ মানে বেঙুনীয়া ৰঙৰ তেতিয়া আমি গম পাম যে এইটো ক্লাছিকেল সোৱাইন ফিভাৰ আছে গতিকে আমি আৰু এইটো যিমানে ক'লেও ট্ৰিটমেণ্ট আছে যদিও আমি ক্লাছিকেল সোৱাইন ফিভাৰ হ'লে এইটো অলপ বচাবলৈ দিগদাৰী হয় গতিকে বেমাৰ হ'বলৈ দিয়া আগতে আমি প্ৰটেকশ্যন প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ গতিকে মই প্ৰত্যেক ফাৰ্মাৰক ক'ম যাতে তেখেতলোকে 45 ডেজৰ পিছত এভৰি 6 মান্থৰ মূৰে মূৰে ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিনটো যাতে দিয়ে ইয়াতে আৰু এটা কথা আহি যায় যে ক্লাছিকেল সোৱাইন ফিভাৰ আৰু আফ্ৰিকান সোৱাইন ফিভাৰটো আমাৰ ইয়াত অসমত 20 চনৰ পৰা দেখা গৈছে মানে ঠিক ক'ভিডৰ লগে লগে আৰু নেবাচে আফ্ৰিকান সোৱাইন ফিভাৰ হ'লে ক্লাছিকেল সোৱাইন ফিভাৰ আৰু আফ্ৰিকান সোৱাইন ফিভাৰ চাইন এণ্ড চিমটমবিলাক প্ৰায় একেই কিন্তু ক্লাছিকেল সোৱাইন ফিভাৰটো আপোনাৰ থ্ৰু এৰ'চল বতাহতো ইফালে সিফালে যাব পাৰে কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰটো বতাহত নাযায় ই মানে কণ্টেক্ট হ'ব লাগিব যেনে ধৰা কোনোবা এজন মানুহে আফ্ৰিকান সোৱাইন ফিভাৰ হোৱা গঁৰাল এটাত সোমাই আকৌ বেলেগ এটা গঁৰাললৈ গৈছে তেতিয়াহ'লে সি জোতাৰ লগত বা কাপোৰৰ লগত এনেকৈ যাব পাৰে বা কুকুৰে আনিব পাৰে যদি কেনেবাকৈ গঁৰালত কুকুৰে বাহিৰত ঘূৰি আহিলে ক'ৰবাত পেলাই দিয়া আফ্ৰিকান সোৱাইন ফিভাৰ হোৱা গাহৰি এটা খাই আহিলে খাই মেলি গঁৰালত আকৌ বেলেগ গাহৰি থকা গঁৰালত সোমাই দিলে তেতিয়াও বেমাৰটো আহিব পাৰে বা চৰাইবিলাকে আনিব পাৰে কোনোবা আফ্ৰিকান সোৱাইন ফিভাৰ হৈ থকা গঁৰালবিলাকত
যদি কাউৰী বা শালিকাই দানাটো খালে খাই বৈ আকৌ বেলেগ এটা গঁৰালত সোমালে তেনেকুৱাই হ'ব পাৰে গতিকে এই গোটেই বস্তুটো যাতে আমি প্ৰটেকশ্যন দিব পাৰোঁ এই কথাটো আমি চিন্তা কৰিব লাগিব আৰু আফ্ৰিকান সোৱাইন ফিভাৰ হ'লে সাধাৰণতে গাহৰিটো বচাবলৈ দিগদাৰী হয় আৰু গতিকে সেইটো নহ'বৰ কাৰণে আমি বায়'চিকিউৰিটি মেইনটেইন কৰিব লাগিব মানে জৈৱ সুৰক্ষাটো কৰিব লাগিব সেইকাৰণে প্ৰৱেশ নিষেধ লিখা আছে প্ৰৱেশ নিষেধটো মানে আচলতে গাহৰিৰ গঁৰালত বাহিৰৰ পৰা অহা মানুহ বা নিজে হ'লেও যদি বাহিৰৰ পৰা আহে তেতিয়াহ'লে কাপোৰ কানি সলনি কৰিহে গঁৰালত সোমাব লাগে গঁৰালৰ ভিতৰত সোমোৱা জোতা হওক বা চেণ্ডেল হওক বেলেগ হ'ব লাগে গঁৰালত সোমোৱাৰ আগে আগে এটা ফুটবাথ থাকিব লাগে য'ত পটাছ পানী সাধাৰণতে ৰখা যায় তাত যোৱাৰ আগতে জোতা বা চেণ্ডেলটো পানী খালী ভৰিৰে গ'লেও নিজৰ ভৰিৰ তলুৱা ধুই মেলিহে আচলতে বা তিয়াই মেলি গঁৰালৰ ভিতৰত সোমাব লাগে কিন্তু এতিয়া দেখা গৈছে প্ৰথম অৱস্থাত যিধৰণে আফ্ৰিকান সোৱাইন ফিভাৰ হৈ গাহৰি মৰ্টেলিটি হৈছিলে মানে মৰিছিলে কিন্তু এতিয়াও কিছু কিছু জেগাত যদিও আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে তেতিয়াহ'লে ইট ইজ কণ্ট্ৰলেবল ইয়াক দেখা গৈছে যে একেটা গঁৰালতেই যদিও কিছুমানৰ হৈছে আৰু কিছুমান কিন্তু তাতে বাচি যোৱা দেখা গৈছে চাইন এণ্ড চিমটমবিলাক একদম আফ্ৰিকান সোৱাইন ফিভাৰৰ নিচিনাই গতিকে আমি ভাবিছোঁ যে ক'ৰবাত ডায়েগনচিছো হৈছে কিবা হৈছে সেইটো বাৰু সেইটো অফিচিয়েলি হেৰি কৰি দিয়া হৈছে কাল কৰা হৈছে কিন্তু দেখা গৈছে যে এইবিলাক কিছুমান গোহালিত মানে আফ্ৰিকান সোৱাইন ফিভাৰ হৈছে বুলি আমি ডাউট কৰিছোঁ আৰু ডাউট কৰাৰ পিছতো দেখা গৈছে যে তাত মানে বাকী যিকেইটা গাহৰিক তাক অকণমান যদি দূৰলৈ আঁতৰাই দিয়া হৈছে তেতিয়াহ'লে সেই বাকীকেইটা গাহৰিক বাচি যোৱা দেখা গৈছে মানে আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰথম অৱস্থাত যিটো ভিৰুলেঞ্চি আছিলে মানে সেইটো কম হৈছে বুলি মই ভাবোঁ বৰ্তমান কমি গৈছে বুলি মই ভাবোঁ ভিৰুলেঞ্চি কমিছে বুলি মই ভাবোঁ গতিকে আফ্ৰিকান সোৱাইন ফিভাৰৰ পৰা বাচিবৰ কাৰণে জৈৱ সুৰক্ষাই চবতকৈ ডাঙৰ কথা মানে যিটো বায়'চিকিউৰিটি মেইনটেইন কৰা সেইটো কৰিব পাৰিলে কেতিয়াও গঁৰালত আফ্ৰিকান সোৱাইন ফিভাৰ নহয় যিটো সময়ত ডিব্ৰুগড়ত আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰভাৱ খুব বেছি আছিলে বহুত হৈছিলে সেই সময়তে কিন্তু বহুত গাহৰিৰ গঁৰাল সুৰক্ষিত হৈ থাকিলে কাৰণ তেওঁলোকে কেনেকৈ ৰাখিব লাগে কি কথা গোটেই চৰকাৰে কিছুমান লিফলেট লৈ বিলাব ধৰিলে তাত কেনেধৰণে আমি তাৰ পৰা ৰক্ষা পাব পাৰোঁ এইবিলাক কথা লিখা থাকিলে মই নিজেও বহুত গঁৰাললৈ গৈ বা বহুত কৃষকৰ লগত বা ফাৰ্মাৰৰ লগত এই বিষয়ে আলোচনা কৰি তেওঁলোকে কেনেকৈ ৰক্ষা কৰিব পাৰিব বায়'চিকিউৰিটিৰ ওপৰত যথেষ্ট মই মানুহক বুজাইছিলোঁ কৈছিলোঁ সচেতনতা এনেকুৱা কেম্পো কৰিছিলোঁ গতিকে দেখা গৈছে তেতিয়াও বাচিলে আৰু আজিকালি কিন্তু হ'লেও ক'ৰবাত হৈ হ'লেও বাকীখিনি কিন্তু বাচি যায় কাৰণ জৈৱ সুৰক্ষাটো চব মানে যিমানবিলাক ফাৰ্মাৰ আছে প্ৰায় ফাৰ্মাৰে এইটো মানে মেইনটেইন কৰে আজিকালি তাৰমানে আমি বুজিলোঁ যে আফ্ৰিকান সোৱাইন ফিভাৰৰ ভেকচিন এতিয়াও ওলোৱা নাই আফ্ৰিকান সোৱাইন ফিভাৰৰ ভেকচিন কিন্তু এতিয়াও ওলোৱা নাই আফ্ৰিকান সোৱাইন ফিভাৰৰ বিষয়ে হওক বা ক্লাছিকেল সোৱাইন ফিভাৰৰ বিষয়ে হওক বা এনেই যিকোনো ভেকচিনৰ ওপৰত যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট কৰিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ